নমস্কাৰ নিশ্চয় তোমালোকে থাম্বনেলটো চাই গম পাইছা যে ভিডিঅ'টো কেনেকুৱা হ'বলৈ গৈ আছে যিসকলে এতিয়ালৈকে স্কুটি পোৱা নাই সেইসকলৰ বাবে আজিৰ ভিডিঅ'টো বহুত গুৰুত্বপূৰ্ণ কিয়নো আজিৰ ভিডিঅ'টোৰ জৰিয়তে এছএছ স্কুটিৰ কিছুমান গুৰুত্বপূৰ্ণ আপডেট জনাই দিম গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাবা আৰু যদি চেনেলটোত প্ৰথমবাৰ আহিছা তেন্তে চেনেলটো সাবস্ক্ৰাইব কৰি দি আৰু ভিডিঅ'টোত এটা লাইক কৰি দিয়া যাতে এনেকুৱা ধৰণৰ ইনফৰমেশ্যন ভিডিঅ' সদায় পাই থাকা যিসকলে 2024 বৰ্ষৰ স্কুটি এতিয়ালৈকে পোৱা নাই সেইসকলক বহুতেই মোক সুধি আছে যে ডিলাৰৰ পৰা যিদিনা কল কৰি স্কুটি আনিবলৈ সেইদিনা যদি গৈ পেলাই স্কুটিটো কালেক্ট কৰা নহয় পিছত স্কুটিখন নিদিয়ে নেকি আনকি বহুত ছাত্ৰ-ছাত্ৰীৰ বৰ্তমান কলেজত পৰীক্ষা চলি আছে যেহেতু পৰীক্ষা দিবই লাগিব গতিকে বহুতেই সুধি আছে যে এক্সামৰ কাৰণে যদি স্কুটিখন আনিব পৰা নাযায় তেন্তে পিছত স্কুটি নিদিয়ে নেকি সম্পূৰ্ণ আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে তোমালোকে গম পাই যাবা জাষ্ট ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাবা এফালে যেহেতু ছাত্ৰ-ছাত্ৰীসকলে পৰীক্ষাও এৰিব নোৱাৰা হৈছে আৰু আনফালে স্কুটিখনো এৰিব নোৱাৰা হৈছে ছাত্ৰ-ছাত্ৰীসকলে কি কৰিব কৰিব এতিয়া বিপাঙত পৰিল প্ৰথম কথাটো হ'ল যে যেহেতু তোমালোকৰ নামত স্কুটি আহিছে গতিকে তোমালোকে স্কুটি পাবাই স্কুটি কালেক্ট কৰোতে তোমালোকৰ লেট হ'ব পাৰে কিয়নো কিছুমানে বহুত দূৰত গৈ পেলাই এছএছ পঢ়িছে এখন জিলাৰ পৰা আন এখন জিলাত গৈ পেলাই স্কুটি কালেক্ট কৰোতে অকমান লেট হ'বই পাৰে আনকি কিছুমান ছাত্ৰ-ছাত্ৰীৰ এক্সাম থাকিব পাৰে বহুত ছাত্ৰ-ছাত্ৰীয়ে কিন্তু বৰ্তমান এক্সাম দি আছে গতিকে এফালে এক্সামটো এৰিব নোৱাৰে সো যিসকলৰ অসুবিধা হয় সেইসকলে অলপ লেটকে হ'লেও ডিলাৰৰ পৰা স্কুটিখন কালেক্ট কৰিব পাৰিব তো ছাত্ৰ-ছাত্ৰীসকল তোমালোকে অলপ লেটকে হ'লেও ডিলাৰৰ পৰা স্কুটিখন কালেক্ট কৰিব পাৰিবা ইয়াৰ বাবে তোমালোকে কোনো চিন্তা কৰিব নালাগে 50% ষ্টুডেন্টছে ইতিমধ্যে স্কুটি কালেক্ট কৰিলে ডিস্ট্ৰিক্ট অনুযায়ী অকমান লেট হয় তো তোমালোকে স্কুটি পাই যাবা এন্ড কোনে কোনে ইতিমধ্যে স্কুটি কালেক্ট কৰিলা কমেন্টত জনাই দিয়া এন্ড কোনখন জিলাৰ পৰা তোমালোকে ভিডিঅ'টো চাই আছা কমেন্টত জনাই দিয়া